আচলতে কামৰূপ জিলাৰ অধিৱেশন আছে সাহিত্য সভা সেই উদ্দেশ্যে মোক বিচাৰিছিল মই সময়তকৈ অলপ দেৰিকৈ আহিলোঁ আহি আমাৰ তেখেতসকলে এঠাইত গোটেইবিলাকে অন্ন গ্ৰহণ কৰি আছিল মই তালৈ গ'লোঁ মোৰ এটা কমিটমেণ্ট আছিল যোৱাবাৰ সাদৰী সাহিত্য সভাৰ আমাৰ মদতোলাৰ 50,000 টকা এটা দিয়া 25,000 টকাটো দিলোঁ আমাৰ ওচৰৰ মহিলাকেইজনীয়ে মোক ক'লে দাদা আমি নতুনকৈ নামঘৰ এটা খুলিছোঁ আৰু কুমাৰ চুবাত নামঘৰটো চালোঁ ৰাইজৰ লগত অলপ কথা পাতিলোঁ ময়ো বহুদিন অহা নাছিলোঁ বহুতৰ মনত এটা ভয় ভাৱ আছে ভিতৰ খোলা ৰাস্তাটো হ'বনে নহয় 100% হ'ব ইতিমধ্যে আমি অনুমোদন দিছোঁ খালি ডিপাৰ্টমেণ্টৰ যিখিনি কাম আছে কামখিনি কৰি আছে আৰু নতুন বছৰত এই ৰাস্তা হ'ব দলংখনৰ সমস্যা আছে দলংখন ৱৰ্ল্ড বেংকত আহিছিলে সেই সময়ত মানুহৰ কমিউনিকেশ্যন গেপ হোৱাৰ কাৰণে লেণ্ড একুইজিশ্যনৰ কথা অহাৰ কাৰণে ৱৰ্ল্ড বেংকে দলংখন অনুমোদন নিদিলে ইলেকশ্যন যিহেতু সমাগত মই গম পালোঁ যে খুঁটাকেইটা বেয়া হৈছে মোৰ ব্যক্তিগত খৰচত খুঁটাকেইটা আৰু দলংখন ইলেকশ্যনৰ লৈ চলিব পৰাকৈ ব্যৱস্থা কৰাৰ ইতিমধ্যে মই বিভাগীয় ডিপাৰ্টমেণ্টৰ SDO তালুকদাৰক মই জনাই দিছোঁ এইমাত্ৰ মোৰ নিৰ্বাচনৰ আগত ৰাস্তা হ'ব দলংখনো চলাচল হ'ব এই কুমাৰ শ্ৰী শ্ৰী ৰাধাকৃষ্ণ নামঘৰৰ অকণমান পইচা দিব লাগিব সেইখিনিও পইচা দিম বুলি কৈছোঁ ৰাস্তাটো আমি কৈছোঁ পাৰিলে আমি কৰি দিম সমুদায় এইখিনি কথা ভাল লাগিল আপোনালোকক লগ পালোঁ দুই এষাৰ মাত দিলোঁ